নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ লগত মই কথা পাতিম সোমবাৰৰ দিনটোত মহাদেৱ শিৱৰ পূজা অৰ্চনা কৰিলে কেনে ফল পোৱা যায় গতিকে বন্ধুসকল এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাব তেতিয়াহে কিবা এটা বুজিব গতিকে আহক বন্ধুসকল প্ৰথমে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল এই সোমবাৰটো হৈছে মহাদেৱৰ অতি প্ৰিয় দিন অৰ্থাৎ এই দিনটোতে মহাদেৱৰ পূজা অৰ্চনা কৰা হয় এই দিনটিত ভক্তসকলে মহাদেৱক তুষ্ট কৰিবলৈ পূজা অৰ্চনা কৰাৰ লগতে কিছু লোকে ব্ৰত পালন কৰা দেখা যায় বিশেষতে পুৰুষতকৈ মহিলাসকলে এই ব্ৰত বেছিকৈ পালন কৰা দেখা যায় পুৰাণ অনুযায়ী এই ব্ৰত পালন কৰিছিলে পাৰ্বতীয়ে এই ব্ৰত কিছু লোকে 16টা সোমবাৰ পালন কৰা দেখা যায় এই সোমবাৰ দিনটোত দেৱাদিদেৱ মহাদেৱৰ ওচৰত চাউল ফুল ধূপ বন্তি চন্দন ধতুৰা গাখীৰ এই সকলোবোৰ তেওঁ ওচৰত অৰ্পণ কৰি শুদ্ধ মনে আৰু ভক্তিভাৱে তেওঁ আৰাধনা কৰিলে তেওঁ সন্তুষ্ট হয় প্ৰত্যেক সোমবাৰে এইদৰে দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনা কৰিব পাৰিলে তেখেতৰ আৰাধনা কৰিব পাৰিলে সকলো মনোকামনা পূৰ হোৱাৰ লগতে দুৰ্ভাগ্য দূৰ হয় আৰু সফলতাৰ দুৱাৰ খোল খায় বন্ধুসকল এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰত থকা বেল বুটামটো টিপিবলৈ নাপাহৰিব ধন্যবাদ